মই ইউটিউবৰ পৰা কিমান টকা মানে মান্থলি পাওঁ বা এটা ভিডিঅ'ত মই কিমান টকা পাওঁ আজি আপোনালোকক মই লাইভ প্ৰুফ দেখি দিম দেখাং দে গাইছ উলিয়াও উলাক নতুন চেনেল খুলিম যা চালা কি কৰিব লাগছে তই হা চেজা ইয়াত হেত তেৰি বুলি বৰ্তমান গাইছ মই বেছিকেলি ক'বা গেলি মোৰ যিখিনি ভিউ আহি আছে প্ৰত্যেকটো ভিডিঅ'ত মোটামুটি তই যদি মোক বিয়া পাতি দিয়া যদি মোৰ আপিটো আহি যদি অলপ কামত সহায় কৰি দিব পাৰিব তোক ধুনীয়াকৈ তই একেলগে কৰবা নেকি দুটাই মিলি জুলি কৰবি এলুতে বাৰ্থডে খাবা বুধাকে কি হয় কেনে খবৰ তো বাকি গাইছ ৰাতিপুৱাই আহি গ'ল মোৰ চাহ তো আছে মেগী আছে অমলেট আছে আৰু বঢ়িয়াকে গাইছ খাই লওঁ ধুনীয়াকে তো ৰাতিপুৱাৰ পৰা যি পানী পচি একেবাৰে নেৰেই মানে কি কম আৰু মানে বহুত দিগদাৰ হৈছে বতৰটোৰ লগত গাইছ কিবা অলপ মানে এই চান্সতে ওলাই যাব লাগিব গাইছ দে চাই থাকক গাইছ তো হে গাইছ গুড মৰ্নিং ওয়েলকাম বেক টু মাই চেনেল বাই তো গাইছ আজি একদম ৰাজপথৰ মাছমজিয়াত 31 নং ৰাষ্ট্ৰীয় ঘাইপথত গাইছ আইছুৰি আৰু গাইছ মানে যি বৰষুণ দিছে মানে ওলবা পৰা নাই বহুত দিগদাৰ হৈছে বতৰটোৰ লগত ছাৰা এবাৰ ওলাইলো গাইছ কিবা অলপমান ভিডিঅ' চিডিঅ' বানাওঁ বাৰীটো গাইছ যাবাই নোৱাৰা জোকে ধৰব জোকে খাব আৰু গাইছ এটোটো বেছি উৎপাত কৰিব নোৱাৰা খুন্দে মাৰিব গাইছ যি ট্ৰাকখনৰ উৎপাত গাইছ আইছুৰি একবাৰ গ'লে কি পাৰো দেখি আছো বাকী ৰাতি এটা বাৰ্থডে পাৰ্টি আছে গাইছ তাতে যাম দেই চাওকচোন গাইছ চাই থাকক বঢ়িয়াকে তো বাকী গাইছ চাহ তাহ একবাৰ ওলাইলো দে যি মানে বৰষুণ দিছে গাইছ মানে ওলবা পৰা নাই ঘৰৰ পৰা বিৰাট দিগদাৰ হৈছে দে ইফালে জ্ঞান আহিছে দে ৰেইনকোট চেইনকোট মাৰি একেবাৰে এইটো মানুহ ঠিক আছে কিন্তু তই পানী বুলিলো আহিবিয়েই ঠিক আছে গাড়ী এখন লওঁতে সোনকালে কৈছা নেকি তই কিন্তু মানুহ ঠিকে আছে দেই বাকী গাইছ আজি মই আপোনালোকক কম যে মোৰ ইউটিউব ইনকাম কিমান মই ইউটিউবৰ পৰা কিমান টকা পাওঁ মানে এটা ভিডিঅ'ত মই কিমান টকা পাওঁ মোৰ ছাবস্ক্ৰাইবাৰ নধৰা হৈছে গাইছ পইচা টকা লগা হৈছে তাকে জ্ঞান আজি মই সঁচা কথা কৈ দিম যে মই কিমান টকা পাওঁ এটা ভিডিঅ'ত বা মই কিমান টকা পাওঁ মাহত চাই থাকচোন গাইছ হা 5 লাখ মান হোৱা নাই মানে হৈছে আৰু অলপমান লাহে লাহে হৈ থাকো দেখি আছো গাইছ চাই থাকচোন তো বাকী গাইছ আজি মই কম মই ইউটিউবৰ পৰা কিমান টকা মানে মান্থলি পাওঁ বা এটা ভিডিঅ'ত মই কিমান টকা পাওঁ আজি আপোনালোকক মই লাইভ প্ৰুফ দেখি দিম দেখাম না নাই বেয়া কথা হয় নেকি চেনেল উৰি গেলি আৰু দেখাং দে গাইছ উলিয়াও উলাক নতুন চেনেল খুলিম যা চালা তো বাকী একদম ৰিচেণ্ট ভিডিঅ'টো নেদেখাং মানে অলপমান এইটো আমাৰ গাহৰি যে খালো না গাহৰি তেলেৰে গাহৰি মাংস খালো ইটোত চাং আমি কিমান টকা পালো তো গাইছ বঢ়িয়াকে আপোনালোক দেখি আছো মই কিমান টকা পালো এইটো ভিডিঅ'ত তো চাব পাৰে গাইছ 2.9K ভিউ আৰু এইটোত মোটামুটি পাইছো মই 0.72 ধিৰাম না ডলাৰ বুলি কয় এইটো মোটামুটি এইটো হেৰি 60 টকা মান হ'ব 60-65 টকা মান হ'ব 0.72 আৰু বেছিকে ভিউ আহা এটা দেখি দিম মানে কি জানা বহুতে কৈ থাকে যে বগা তই ইউটিউবৰ পৰা পইচা সোমছে এনেতেনে আমাক খানা এটা খো বা চকলেট এটা খো কিবা খো মানে মোৰ এঠালৈকে 1 টকাও সোমা নাই মানে যিমান দিন ভিডিঅ' দিলো চব নিজৰ ফালৰ পৰা পইচা ইনভেষ্ট কৰি আছো যাই আছে তো মানে ৰাইট চাইডো যাব পৰা নাই বৰ্তমান বেছি পইচা পাতি নাই ঘৰতো খুজবা মানে ভাল নালাগে তো সেইটো কথা আৰু বাকী টোটেল কিমান পইচা আছে মই এইটো দেখি দিম আপোনালোকক টোটেল মই কিমান পালো জমা হ'ল মোৰ আপোনালোকে চাব পাৰে এইটো 17.98 মানে $100 হলি ওলাব পাৰিম মানে যেহেতু মোৰ এডসেন্স পিনটো আছে এইখিনি বুঢ়াকে পিনটো মই ফিল আপ কৰি দিছো তো নেক্সট মোৰ $100 হ'ব তাৰপিছত মোৰ একাউণ্টত পইচাখিনি সোমব ওলাব পাৰিম মানে $100 হলি মোটামুটি 8,000 মান হ'ব তো মই টোটেল দেখি দিলোঁ আপোনালোক 17.98 আৰু মই এনে ভিডিঅ' কেইটামান দেখি দিম আৰু বেছি ভিউ আহা তো কিমান হয় চাওঁ মোটামুটি 4,000 মান ভিউ 6,000 মান এইটো ঠিক আছে মোৰ ঘৰখন চাওক এইটোতে একবাৰ দেখি দিম দে মোৰ ঘৰখন চাওক এইটো হৈছে 3.8K ভিউ হা 3.8K ভিউ আৰু এইটো 0.6 মানে এইটোত কপিৰাইট লাগছিল যাৰ কাৰণে কপিৰাইট মানে পইচাটো তাহুন লৈ গৈছে ভিউ আহি এইটোত কাম নহ'ল আৰু বেলেগ এইটো দেখাম মই বেটালৰ লগতহে এইটো দেখাম এইটোতো কপিৰাইট লাগছিল কিজানি মেবি চাওঁ এইটো 0.4 হৈ আছে মানে এইটোত মানে প্ৰথমতে শুনছিল $1 শুনছিল হা তাৰপিছত যিটো যেন কপিৰাইট লাগিল কপিৰাইট লগাৰ পিছত গোটেইখিনি পইচা তাহুন লৈ গৈছে মই দৰে 0.4 টকাৰ 0.4 টকা ৰাখি দিছে মোৰ কাৰণে মই কি কৰিম এইখিনি পইচা দি কি কৰিবি নহ'লে ইমান দিন $50 মান হ'লে হৈ বাকী আৰু দুটামান ভিডিঅ' দেখি দিম এইটো এই চালা 5K এইটোত কিমান মই পইচা পালো এইটো দেখি দেখ কিমান 5K ভিউ এইটোত লাগছে কাম লাগিছে গোটেইখিনি তো গাইছ মই কি কম ইউটিউবত মানে পইচা আছে নহয় পইচা আছে বাট ইমানো পইচা নাই কপিৰাইট যদি লাগছে সদায় এটা বস্তু লক্ষ্য কৰিবি কপিৰাইট থকা গান ইউজ নকৰিবি মোৰ কপিৰাইট লাগিছিল মানে প্ৰথমতে গম পোৱা নাছিলো মই তো এনেকৈ কপিৰাইট মই উঠাই দিলোঁ পইচাখিনি দেখি আছিল কিন্তু বৰ্তমান চালি পইচাটো মানে শ্ব' নকৰে তো ভাল ভিউজখিনি মোৰ এনেই গ'ল মানে তো বৰ্তমান মোৰ কোনো ৰকম জমা হৈছে 17.98 তো $100 হ'লে মই ওলাব পাৰিম তো বাকী ক'বাই যদি লগ পাওঁ মোক পাৰ্টি চাৰ্টি নোখোজবি মই বৰ্তমান নিজৰ পইচা দি ইনভেষ্ট কৰি আছো তো সেই আৰু যদি যোনদিন পইচা সোমাই সেইদিন মই চিয়ৰ খুৱাম চবকে খুৱাম গোটেই অসমবাসী গোটেই ৰাইজক খুৱাম ঠিক আছে বাকী তই মোকো কিবা অলপ ভাবি এনেই আৰু যদি কথা পাহৰা গাইছ আপোনালোকে সাক্ষী আছে নেটে যদি উঠলি হ'ল একেবাৰে দেখা পায়
তো গাইজ বেসিক্যালি চাবা গেলি মই বৰ্তমান আগৰ ভিডিঅ'খিনিতো ভিউজখিনি এনেই গেল মানে যদিও পইচা পাইছিলো এইখিনি কপিৰাইট লাগি তাহোন লৈ গেল কেলেংকাৰী শুন ছোৱাৰৰ বাচ্চা শুন লৈ গৈছে চালা তো সেইগিলাখন মই তাক গালি নাপাৰোঁ গালি পাৰিও লাভ নাই লৈ গৈছে পইচা বৰ্তমান গাইজ মই বেছিকেলি ক'বা গেলি বৰ্তমান মই যিগিলা ভিডিঅ' দি আছোঁ মোৰ যিখিনি ভিউ আহি আছে প্ৰত্যেকটো ভিডিঅ'ত মোটামুটি 0.60 0.70 0.80 হয়তো $1 মানে মোটামুটি 80 টকা বা 60 টকা প্ৰত্যেকটো ভিডিঅ'ত মই পাই আছোঁ সেইখিনি আৰু ক'বা গেলি বাকী মই বহুত ধনী মানুহ মোৰ টকা থ'ব লগা নাই খাওয়া দিবা না রে গাইছ তথাপিতো সি বা ধনী মানুহ বোলে বিৰাট ঠিক একেবাৰে কিবা কবি 5 লাখ তাৰে 5 টাকা শুনছে না একবাৰ চাচোন বাপ্পা হৈ গৈছে কি পানী পৰবাৰ হৈছে একপাক হ'লে গৈছিলোঁ মেকৰি ভিজা দি আহিলোঁ দে এই 5 মিনিটে নহ'ল যি বৰষুণ দিছে বোলে এই এতিয়া থকা নহ'ব এই যাৱাই যাৱা আৰু গাইছ আহিলোঁ দে বঢ়িয়া গাইছ ফাৰ্ষ্ট চাহটো খালোঁ দিছে নিমাৰ ভাত বঢ়িয়া গাইছ মাছ আছে ডিমা আছে জ্বালা আছে আৰু বাংনা ভাজা আৰু পাপৰো আছে গাইছ খাং দে আৰু মানে ক'তো ওলব পৰা নাই গাইছ গৈছিলোঁ একপাক ঘূৰি আছোঁ দে আৰু দে গাইছ যি পাৰোঁ দেখি আছোঁ দে আপোনালোকক দে চাই থাক আৰু ঘৰৰ পৰাই ব্লগ আজি বাকী মা কি কৰিব লাগছা তই হা চেজা ইয়াত হেত তেৰি বুলি ওকে বানি আছে ৰ দেখাম ৰ কি ও মাছৰ আজি মাছৰ আঞ্জাতে স্পেচিয়েলটো মানে কিহৰ কাৰণে মাছটো কি মাছ আছিল এইটো ইলিছ মাছ নেকি আৰে মনে মনে অকণমান ধনী হৈছা দেখোন মানে ঠিকে আছে দে দে গাইছ মই বঢ়িয়াকৈ ভাতখিনি খাই লওঁ দে খাই দিওঁ ঘুমাই থাকোঁ পাবজি খেলোঁ বহুত ঠাণ্ডা বতৰ না গাইছ দে তো বাকী গাইছ বৰ্তমান হৈ গ'ল সন্ধিয়া আৰু মই যাবা আছোঁ মানে বাৰ্থডে পাৰ্টি খাবা মানে গাঁৱৰে চলি এটাৰ বাৰ্থডে তো মাতছি যাবা আছোঁ মানে জ্ঞানো আহি আছে তাকো মাতছি মানে তো মায়ে তাক কি কৰিছে চাং ৰ মানে চাহ অলপমান খাই যাম গাইছ বাকী মা বাপৰে বাপ তোক মই যেথেন দেখা মানে কামেই কৰি থাকা দেখোন ভাত বনাইছা একবাৰ আটা বনাইছা মোৰ কিন্তু তোৰ দুখ কিন্তু কষ্ট মানে সহ্য নোহোৱা হৈছে মা মোৰ বাকী হেৰি আনবাই লাগিব মই ইটোতো শুনিব বিচাৰি আছিলো ধেত চালা বাকী হেৰি তাকে মোৰো ভাল লাগে জানা তই যে এনেকৈ কাম কৰি থাকা একলা একলি মই যদি তই যদি মোক বিয়া পাতি দিয়া যদি মোৰ আপিটো আহি যদি অলপ কামত সহায় কৰি যাব পাৰিব তোক ধুনীয়াকৈ তই এনেকৈ একলা একলা কৰবা নেকি দেউতাই মিলি জুলিও কৰবি হয় না নহয় কাম কৰব দে ভাল দে মোৰ আপিটো কথা চথা শুনি আৰু তোক ভালো পাই বহুত গাইছ অলপমান তেল মাৰিলোঁ মানে কি বা হয় গ'লে না নগ'লে চাং ৰ বাকী জ্ঞানো আহি আছে দে অলপমান চাহখিনি খাই বঢ়িয়াকৈ ওলাই যাম গাইছ কি কৰোঁ ক'বা নোৱাৰোঁ গাইছ মই যাম আৰু দে তো বাকী গাইছ একদম ৰেইনকোট চেইনকোট মাৰি ওলালোঁ তো যাং দে আৰু কি হয় জ্ঞানে মানে আহি বেছি বোলে চকত দে তাতে লগ পাইছোঁ গাইছ তো বাকী গাইছ ফাইনেলি জ্ঞানক বেছি বেছি লগ পালোঁ ক'ত গে এতিয়া শুনি আছে সেইটোকে ৰেষ্ট হাউচত কি দে ৰেইনকোট চেইনকোট মাৰ ৰেইনকোট নেকি জেকে ঠিকে আছে তই কিন্তু মানে মানুহ ঠিকে আছে ঠাণ্ডা দিনতো হ'ব পানীৰ দিনতো হ'ব তই মানে চিপৰা কিন্তু মোতকেও বেছি চিপৰা গম পা না তই মানে কি হৈছে কথাটো বৰষুণ হৈছে পাছফালে গোটেই ভিজি গৈছে পাছফালটো খোলা আছে গোটেইখিনি হয় নেকি মোৰো খোলা দে একে চেম পাছফালে গোটেই ভিজি গৈছে বালা বালা হৈ গৈছে গম পাৰা বাকি গাছা অলপ বয়া বাকি আমি ক'ত যাম কৈছোন গো বাৰ্থডে এটা খাবা যাম ভাইটিৰ ইয়েস তো মানে ভাইটি এটা মানে আমাৰ ওচৰৰে হয় তো মাতছে বাৰ্থডে খাবা জ্ঞান আৰু মোক তো যাং দে আৰু বাকি হেৰি জ্ঞান মোক ফোন মাছিলি মাত্ৰ ভাত খাম বুলি কৈছে হয় নেকি এ বঢ়িয়া খাবি না খাবা মই দিপৰা খাম শুন মই তোক বুদ্ধি দিম যদি মানে দুইবাৰ মান কবা দিবি দে ভাইটি খা নাখাম বুলি কবি দুইবাৰ নাখাম বুলি কবি তিনবাৰ যেন ভাইটি খাই যা খাম বুলি কবলে দে হ'ব দে ঠিক আছে খাটো খাইয়ে আহিম খাটো খামে দে হ'ব দে তাতে যে লগ পাইছো দে তো বাকি গাইছ যেহেতু বাৰ্থডে যাম কিবা এটা দিবা লাগিব না যেহেতু মানে সৰু ছোৱালীৰ বেছি ডাঙৰো নহয় তো সেইকাৰণে এটা চেলিব্ৰেশ্যন লৈছো গাইছ কিবা এটা দিবা লাগিব আৰু গাইছ আমি ইমান ডাঙৰ বস্তু দিব পৰা হোৱা নাই হয় না জ্ঞান আমি দুজনে কিবা এটা মিলি দিছো আৰু নেকি আমি কিবা এটা মিলি দিছো আৰু নেকি দে হ'ব দে গাইছ যাই থাকো তাৰ ঘৰত লাগি ডাইৰেক্ট এলো দে বাৰ্থডে খাবা উঠাকে কি হয় কেনে খবৰ আহিলো দে ফাইনেলি লাষ্ট কাষ্টমাৰ নেকি টাইমটো 8টা মান বাজিছে আৰু আমি এইখিনি টাইমত ওলাং না দে দে ক'ত বহি দিবি আমাৰ গড় এইটো ড্ৰিম এভৰি ইউটিউবাৰ ড্ৰিম দে দে বহু দে 5 minutes later. তো বাকি গেছি বাকি আহি গেল আমার ভাত তো বাকি জ্ঞান মারি দিয়া আর তুই তো ভালোই পয়সা তুই তো বেয়া পাবলি নকবি একবার তো নকলি নাখাং বলি তাই একবার তো পয়সা খাং দে ঠিক মানুহ ঠিক আছে কিন্তু দেখেছ খাই লং দে বাকি ভাল লাগিল দে আহি ভাত চাত খৈছা এনকে মানে খুই থাকবি মাজে মাজে আহি থাকবি আজিতো মাংস নাই বেলেগ কিবা মাংস খাম ইয়েস ইয়েস দে খাম দে ভালকে খানা একদিন খাম নাকি পুরা গাহৰি খাং সব চলি যায় পুরা ফ্রাই খাম ফ্রাই ইয়েস ইয়েস আজি পনির একো নাই দে পনির আছে গাইস দে মারি দিন দে আর মাৰি দি তো বাকি গেছি আমি ভাত চাত খাই ডাইরেক্ট আহি পালো জ্ঞানৰ ঘৰত যিটো মানে জ্ঞানৰ মাইক নাই মানে ইলেকশ্যন ডিউটিত পছে তো সেইকাৰণে 3 দিন কিবা ট্ৰেইনিং চলি আছে নেকি তাৰ কাৰণে মানে জ্ঞানে মানে অলপমান ভয় কৰি থাকবা বাকি ইনকে হাই লৈ আমি অলপমান আগতে মানে ইয়াক দেখিলে আমাৰ হাই উঠে তো বাকি কি কৰি কি আছে হিৰো চাইছে নেকি একদম চুপ চাবি আছে যে তো বাকি শিকিয়ে আৰু তো যদি ভিডিওটো ভাল লাগিছে লাইক কমেন্ট সাবস্ক্ৰাইব কৰি দিবি গাইস
তো এইখিনি আৰু বাকী আমি ঘুমাওঁ তো ঘণ্টি লাগি আছে মানে এডিটো কৰিব লগা আছে এডিট চেডিট কৰি বঢ়িয়াকৈ ঘুমাই থাকোঁ আৰু গাইছ দেই